পূজা সমিতিৰ দ্বাৰা উদযাপিত গষ্ঠাশ্ৰী মহোৎসৱৰ আজিৰ আমাৰ 106তম মানে বৰ্ষ আৰু এই 106তম বৰ্ষৰ আজি শুভাৰম্ভণি আমাৰ হৈ গ'ল। ৰাতিপুৱা বতনৰ পিছত সন্ধিয়া আমাৰ শুভ উদ্বোধনী অনুষ্ঠান হৈছে। শুভ উদ্বোধনী অনুষ্ঠানৰ পিছতে আমি বিভিন্ন কাৰ্যসূচীৰ উপৰি আমাৰ হিয়া নামত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰোঁ আৰু তাৰপিছত আমি নৃত্য অনুষ্ঠানৰ জৰিয়তে আমাৰ মঞ্চ উদ্বোধন হয়। অহাকালি আমাৰ মূল হোমযজ্ঞ হ'ব আৰু তাত আমাৰ বিভিন্ন ভক্তবান ৰাইজ আহিব আৰু ৰাতিপুৱাৰ ভাগত আমাৰ বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ এটা আছে আৰু আমি পুষ্পাঞ্জলি বা গৌগ্ৰাস প্ৰদানৰ পিছত সমূহীয়া ভোগ বিতৰণ অনুষ্ঠান এটা আছে আৰু তাত যথেষ্ট সংখ্যক ভক্তৰ সমাগম হয়। আবেলিলৈ আমাৰ ঢুলীয়া আছে আৰু সন্ধিয়া আমাৰ যাত্ৰাভিনয় আমাৰ হ'ব। তাৰ নেক্সট দিনা আমাৰ সুকুমাৰ কলা প্ৰতিযোগিতা ৰাতিপুৱাৰ ভাগত আছে আৰু সন্ধিয়া আমাৰ এটা সংগীতানুষ্ঠান আছে আৰু সংগীতানুষ্ঠানৰ আগমুহূৰ্তত আমি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে সেইদিনাও আমি বিশেষ কাৰ্যসূচী এটা ৰাখিছোঁ। তাত যথেষ্ট সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে সকলোৱে উপস্থিত থাকিব আৰু সেই অনুষ্ঠান কৰাৰ পিছত আমি সংগীতানুষ্ঠান কৰিম আৰু তাৰ নেক্সট দিনা আমাৰ এই মহোৎসৱৰ এটা সুকীয়া নাম আছে নাগাৰা নামৰ আৰু নাগাৰা নাম আগতে প্ৰতিযোগিতা হৈছিল যদিও এতিয়া আমি নাগাৰা নাম দুটি দলক আমি আমন্ত্ৰণ কৰিছোঁ আৰু সেইদিনা নাগাৰা নাম পৰিৱেশন হ'ব আৰু দিনৰ ভাগত সেইদিনা 31 তাৰিখে আমাৰ আয়তী নাম প্ৰতিযোগিতা এখন হ'ব। গতিকে সমূহ ৰাইজৰ আমি আটাইকেইজনতে উপস্থিতি কামনা কৰিছোঁ। আশা কৰোঁ সকলো ভক্তবান ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানটো সফলভাৱে সমাপ্ত কৰিব পাৰিম। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।